নাচিবাগি প্ৰচাৰত ব্যস্ত মুখ্যমন্ত্ৰী তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ঢোলে ডগৰে বিজেপিৰ প্ৰচাৰ অভিযান ৰাজ্যৰ দুটা প্ৰান্তত ভোটাৰৰ কাষত মুখ্যমন্ত্ৰী দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ সমান্তৰালকৈ ৰাজ্যত চলি আছে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান 400ৰো অধিক আসনৰ লক্ষ্যৰে মোদীক পুনৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰাৰ বিজেপিৰ পৰিকল্পনাক বাস্তৱায়িত কৰিবলৈ যুদ্ধংদেহী ৰূপত নামি পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এইবাৰ মুখ্যমন্ত্ৰীৰ লক্ষ্য বাকী থকা 4টা সমষ্টি চৰকাৰৰ উন্নয়নমূলক আঁচনি বিজেপিৰ জনমুখী পৰিকল্পনা ইত্যাদিৰ জৰিয়তে ভোটাৰক মন্ত্ৰণা প্ৰদান কৰাত ব্যস্ত মুখ্যমন্ত্ৰী কেৱল সেয়াই নহয় মঞ্চত নাচি বাগি ভোটাৰৰ মন জয় কৰাৰ চেষ্টা অভয়াপুৰীত ফণীভূষণ চৌধুৰী হৈ নিৰ্বাচনী প্ৰচাৰৰ মাজতে গৌৰৱ গগৈক কটাক্ষ ডক্টৰ শৰ্মাৰ শিক্ষিত ল'ৰাই অলপ জানি বুজি মন্তব্য কৰিব লাগে উল্লেখ্য যে আজমল হাৰিলে মুখ্যমন্ত্ৰীৰ পৰাজয় হ'ব বুলি মন্তব্য কৰিছিল গৌৰৱ গগৈয়ে আজমল হাৰিলে মুখ্যমন্ত্ৰী হাৰিব তেওঁ জিকিলে মুখ্যমন্ত্ৰী জিকিব যিবিলাক অকণমান জানা শুনা ল'ৰা পঢ়া শুনা ল'ৰা কিছুমান কথা ক'ব নালাগে গতিকে এইবিলাক কথা মানুহৰ হজম নহয় আৰু সেইকাৰণে কংগ্ৰেছ দলো হাৰিব গৌৰৱ গগৈও হাৰিব একেদৰে পশ্চিম গোৱালপাৰাত বিজুলী কলিতাৰ হৈ প্ৰচাৰ শতাধিক ৰাইজৰ উপস্থিতিত মুখ্যমন্ত্ৰীৰ জনসভা সম্বোধন পশ্চিম গোৱালপাৰাত ৰাইজক উদ্দেশ্যি কেইবাটাও প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ নতুনকৈ 50,000 নিযুক্তিৰ ঘোষণা এই বছৰত 2024 চন আৰু 2025 চনৰ 31 মাৰ্চৰ আগতে অৰ্থাৎ এই বিত্তীয় বৰ্ষত আমি নতুনকৈ আৰু 50,000 চাকৰি দিম এনেদৰে মুখ্যমন্ত্ৰীয়ে শতাধিক সমৰ্থকৰ সৈতে প্ৰচাৰৰ চমক অবিৰত ৰাখিছে প্ৰতিদিনে ব্যুৰোৰ সহযোগত নিউজ ডেস্ক প্ৰথম খবৰ